তিনটা আল্লাহু আকবার হাত উঠায় লাও লাগে বেখারে হাত যে এই সম্পর্কে আমারও বহুত এটা ভাল লাগিছে যে আমি কিন্তু জিন্দগি দেখা নাই আমার ইয়াত যে এনেকুৱা পরিস্থিতিতে ঈদুল ফিতরের নামাজ এই হিসাবে আদায় করা হয় এটি মানে কি প্রথম আমার লাইফে আৰু দেখা গৈছে আজি কিয় ভান্দিছে এই কারণটো হৈছে আমি আপোনাৰ চেনেলের মাধ্যমেৰে এই কথাটো আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ যে বৰ্তমান চাওক এটা ওয়াকফৰ এটা মানে জমিন আছে মুছলমানৰ অধিকাৰ এই জমিনটো আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লৈ যাব বিচাৰিছে যে আমি এটো মানে কি কৰ্মকৰ্তা বনি এতিয়া আমি দুটামান প্ৰশ্ন কৰি আছোঁ যে সংবিধানে আমাক অধিকাৰ দিছে গণতান্ত্ৰিক দেশ হিচাপে যে ওয়াকফৰ জমিন কোনো গাইৰ মুছলিম বায়ো কিনিব নোৱাৰে বা মালিক বনিব নোৱাৰে বা মুছলিম বায়ো বনিব নোৱাৰে এটো সংবিধানে হুকুম দিছে এতিয়া সংবিধানে যদি আমাক এনেকুৱা হুকুম দিছে এনেকুৱা শক্তি দিছে অধিকাৰ দিছে তেনেহলে আমি আজি কিয় এনেকুৱা মানে বিশৃংখলা কৰিব লাগে এটো এক কথা আৰু দ্বিতীয়তে কথা হ'ল হিন্দু গাইৰ মুছলিম বায়ৰ কোনো মন্দিৰ বা গুৰুদ্বাৰত কোনো মুছলমান জাতিক মানে সভাপতি হিচাপে প্ৰেসিডেন্ট হিচাপে লোৱা নহয় তেনেহলে মুছলিমৰ যিবিলাক ওয়াকফৰ জমিন আছে হিবিলাকক গাইৰ মুছলিম বায়ে কি কাৰণে আহিব বিচাৰে এই কথাটো মানে কি আপোনাৰ মানে ডাইৰেক্ট মানে উল্লেখ হৈ আছে যে এটো এটা ষড়যন্ত্ৰ কি হ'ব আমি অসমবাসী ৰাইজক আমি এই কথা ক'ব বিচাৰিছোঁ যে যদি এই আইন পাছ হৈ যায় তেনেহলে আমাৰ মানে বহুত এটা মানে ক্ষতিগ্ৰস্ত হ'ব আমি মানে বহুত মানে আমাৰ আল্লাহ তাআলাই কৈছে লান তানালুল বিৰৰা হাত্তা তুনফিকু এই যে মুহাব্বতৰ মাল এই মাল আমাৰ যেতিয়া নাকি আমাৰ হাতৰ পৰা নাইকা হৈ যাব তেনেহলে আমি আৰু কি কৰিম আমি দুনিয়াত থাকি আমি কি কৰিম আমি বাঁচি কি কৰিম যেটুক ধৰি আমি আল্লাহ তাআলাৰ আমি ইবাদত কৰিম হেতু যদি আমাৰ মানে লৈ যায় তেনেহলে আমি আৰু কি কৰিম